মৰিগাঁও জিলাৰ দলৈচুবা মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ জঘন্য কাণ্ড। বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথৰ বিৰুদ্ধে একাংশ ছাত্ৰীয়ে উত্থাপন কৰিছে যৌন নিৰ্যাতনৰ দৰে বিস্ফোৰক অভিযোগ। ইতিমধ্যে বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰীক বিষয়ৰ সন্দৰ্ভত অৱগত কৰাৰ লগতে যোৱা শনিবাৰে প্ৰধান শিক্ষকজনে দীৰ্ঘদিন ধৰি চলাই অহা যৌন নিৰ্যাতনৰ সবিশেষ উল্লেখ কৰি ন্যায় বিচাৰি বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে এখনি দৰখাস্ত ভুক্তভোগী ছাত্ৰীসকলে মৰিগাঁও বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত শনিবাৰে বিদ্যালয়ত হোৱা এখনি সভাত প্ৰধান শিক্ষকগৰাকীয়ে একাংশ ছাত্ৰীৰ পৰা যৌন নিৰ্যাতনৰ অভিযোগটো উত্থাপন কৰাৰ পিছতে অভিযুক্ত প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথে স্বীকাৰ কৰিছে বুলি পৰিচালনা সমিতিৰ সভাপতি আৰু একাংশ শিক্ষকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। আনহাতে এই বিষয়টো সন্দৰ্ভত যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নেদেখি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ আন এখন দৰখাস্ত ভুক্তভোগী ছাত্ৰীসকলে দাখিল কৰাত বিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ এটি সজাতি দল উপস্থিত হৈ পৰ্যালোচনা কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে। আমি বিদ্যালয়ৰ ছাত্ৰীসকলৰ লিখিত অভিযোগৰ ভিত্তিত বিদ্যালয়লৈ আহোঁ আৰু তেওঁলোকৰ লগত মত বিনিময় কৰি গম পাওঁ যে প্ৰধান শিক্ষকে তেওঁলোকৰ বিভিন্ন যৌন আতিশয্য চেষ্টা চলাইছে। তাৰ বাহিৰেও ঘৰত গৈ শৈক্ষিক জ্ঞান দিয়া চলেৰে তেওঁলোকক মাতি আনি কাষত বহুৱাই লৈ স্কুলতো তেওঁলোকৰ প্ৰধান শিক্ষকৰ ৰুমত ছাত্ৰীসকলক অকলে মাতে, নখ চোৱা চলেৰে বা হাত চোৱা চলেৰে তেওঁলোকক বেয়া অংগত হাত দিয়ে। আমাক এই বিষয়ে ছাত্ৰীসকলে অভিযোগ কৰিছে আৰু আমি বিভাগীয় কৰ্তৃপক্ষক স্পষ্টভাৱে জনাই দিওঁ ছাত্ৰ সন্থা মজিয়াৰ পৰা, যদি তেওঁ কোনো এনেকুৱা বেয়া কাম কৰিছে অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ ওপৰত দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰক। এবছৰ আগত মোৰ এটা বেমাৰ হৈছিলে। বেমাৰটোত মোৰ বুকুত জাম হৈছিলে, কাৰণ বুকুত জাম হ'লেকে মূৰ চুৰ ঘূৰাই যায়। ছাৰক কৈছিলে ছাৰ মূৰ ঘূৰাই যায়। ছাৰে তাৰপিছত কৈছে কি এইটো কিহৰ কাৰণে হয় জানানে? ছাৰে কৈছে ছাৰক কৈছোঁ কিহৰ কাৰণে। ছাৰে প্ৰথমতে কিবা এটা কৈছিলে, বুজি নাপালোঁ আমি। ছাৰে কৈছে এইটো কৈছে ছেক্স বাঢ়িলে হয়, কৈছে এয়া তোমাৰ কৈছে হৈছে। তাৰপিছতে মই কৈছোঁ ছাৰ এনেকুৱা নহ'ব পাৰে, মোৰতো তেনেকুৱা ফিল হোৱা নাই ন। ছাৰে কৈছে হয়, কৈছে মোৰ ভাগিনটো হৈছিল তেনেকুৱা। তাক কৈছে হস্পিটেলত নিছিলে, তাৰপিছত ভাল হ'ল তাৰ। তাৰপিছত গাঁৱৰ ছোৱালী এজনী হৈছিলে, তেনেকৈ যেতিয়া হস্পিটেলত নিছিলে তেনেকৈ কোৱাৰ কাৰণে তাইক বিয়া দি দিলে। বিয়া দি দিওঁতে ভাল হৈ গ'ল। মোৰ লগত মোৰ লগৰজনী আছিলে। তাৰপিছত ছাৰক কেনেকৈ ক'ব, ছাৰ আপুনি এনেকৈ কথা কৈছে। ছাৰে কৈছে তোমালোকৰ ভালৰ কাৰণে কৈছোঁ, কৈছে আজিকালি দিনকালৰ গতি ভাল নহয়। ছাৰে কৈছে তোমালোকে কাৰোবাক ভাল পোৱা নেকি? মই ছাৰ কৈছোঁ ছাৰ এইবিলাক আমি এতিয়া ভাল চাল নাপাওঁ কাকো। ছাৰে কৈছে নাপাবা কাকো। তাৰপিছতে ছাৰে মাতিছিলে এক্সট্ৰা ৰুমত, কিন্তু আমি নগ'লোঁ। বেয়া ব্যৱহাৰ বা এনেকৈ টাচ কিবা এনেকৈ কৰিছিলে? মোক টাচ কৰা নাই, মোৰ লগৰকেইজনী কৰিছে। তুমি নিজে দেখিছিলা নে নিজে কৈছিলে? মই দেখিছোঁ, মোৰ লগৰ প্ৰকৃতৰা বুলি কয় তাইক এনেকৈ টাচ কৰিছিলে। ঘটনাটো কি ইয়াত প্ৰথম কিমান তাৰিখে 27 তাৰিখে কিমান তাৰিখ এটা আছিলে, তাত কোনোবা এহাল দম্পতি আহিছিলে। দম্পতি আহি হেডমাষ্টাৰৰ লগত আমাৰ বাউণ্ডেৰী বাহিৰত তাত কিবা তৰ্ক পেচাল হ'ল। আমাৰ সেইটো প্ৰাইভেট কথা, তেওঁলোকৰ আমি সেইটো হেৰি কৰা নাছিলোঁ। কিন্তু সেইটো কথাক লৈয়ে ষ্টাফে মোক এখন দৰখাস্ত দিলে। সেইকাৰণে মই তৎক্ষণাত মই যোৱা 7 তাৰিখে মিটিংখন দিলোঁ। মিটিংখন দিব আহি পাওঁতে ষ্টুডেণ্টৰ ফালৰ পৰা এখন দৰখাস্ত দিছে। তেওঁ 22জনীমান ছোৱালীয়ে চহী কৰি পেলাই এখন দৰখাস্ত দিছে। আমাৰ স্কুলৰ প্ৰধান শিক্ষক অনিল নাথে তেওঁলোকক নিৰ্যাতন কৰিছে। কেনেকুৱা নিৰ্যাতন? শাৰীৰিক বা তেনেকুৱা নিৰ্যাতন কৰা বুলি এখন দৰখাস্ত দিছে। তাত লিখিছে, গোটেইখিনি লিখিছে। তেওঁলোকক ৰাতি সন্ধিয়া ৰাতি ফোন কৰে, মেছেজ দিয়ে, এনেকৈ কিবা কিবি লিখিছে দৰখাস্তখনত। সেইদৰে আমি এইখিনি গোটেইখিনিকে সাঙুৰি পেলাই ধৰি লওক, মই যোৱাকালি শনিবাৰে হৈ গৈছে মিটিং, যোৱাকালি দেওবাৰ গ'ল, আজি মই এতিয়া IS অফিচত যাম। মিটিঙত কি হৈছিল? মিটিঙত কি হ'ব, মিটিংখন কোৱাৰ পিছত এইখন দৰখাস্ত অহাৰ লগে লগে ষ্টুডেণ্টখিনিক মাতিলোঁ। মই যিকেইজন ষ্টুডেণ্ট আছিল মাতিলোঁ, ষ্টুডেণ্টখিনি গৈছিলে। ষ্টুডেণ্টখিনি যাওঁতে মই দুটা প্ৰশ্নই সুধিছোঁ ষ্টুডেণ্টখিনিক যে দৰখাস্তখন ছাত্ৰ সন্থাক দিয়া হয় নেকি? তেওঁলোকে হয় বুলি কৈছে, আৰু তাৰ ওপৰত মই তেওঁলোকক একো এটা প্ৰশ্ন সোধা নাই। 2 নম্বৰতে মই সুধিলোঁ যে এই দৰখাস্তখন যে দিয়া গৈছে,
এই দৰখাস্তখন সঁচা নে মিছা? হৈছে সঁচা। তাৰ বাবে মই আৰু ষ্টুডেণ্টক কোনো একো সোধা নাই। আজি আৰু এটা নতুন অভিযোগ দিছে আপোনাৰ ওপৰত, আপোনাৰ ওপৰত বুলি নহয়, মেনেজিং কমিটিখনৰ ওপৰত। আপোনালোকে ঘৰে ঘৰে গৈ পেলাই ল'ৰা ছোৱালীক বুজাব চেষ্টা কৰিব, এইটো কথা কিমান দেখিছে? এইটো একেবাৰে অসত্য ঘটনা। শিক্ষকসকলে আমাক জনোৱা মতে প্ৰধান শিক্ষকে হেনো তেওঁলোকক আজি কিছুদিন ধৰি মানে বিভিন্ন ধৰণৰ মানে তেওঁৰ কক্ষলৈ মাতি নি বিভিন্ন ধৰণৰ মানে কি কয় ছেক্সুৱেল হেৰাছমেণ্ট আৰু কাৰোবাৰ ঘৰতো গৈ তেনেকুৱা কৰিছে বুলি আমাক জনাইছে। আৰু সেইখিনি আমি জনাৰ লগে লগে আমি SMDC কমিটিক আমি প্ৰেচিডেণ্ট সহ আমি গোটেই কমিটি মিটিং বহাই আমি জনাইছোঁ। আৰু গতিকে সঁচাকৈ যদি তেওঁলোকে তেনেকৈ ভুগিছে ছাৰৰ পৰা, আমি তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে কি কয় তেওঁলোকে ন্যায় পায় সেইটোৱে আমি কামনা কৰিছোঁ। কিমান দিনৰ পৰা হৈছে মানে সঠিককৈ তেওঁলোকে আমাক ছাৰ অহা 2 সপ্তাহ মানৰ পৰা হোৱা বুলি ছাৰ আজি এবছৰ হৈছে, কিন্তু তেওঁলোকে আমাক ক'ব বুলি সাহস কৰা নাছিলে। কিন্তু আজি 27 তাৰিখৰ এটা ঘটনা হৈ গৈছিলে, তেওঁৰ বেলেগ এহাল দম্পতীৰ লগত যি ফোন ৰেকৰ্ডিং হৈ স্কুলৰ পৰীক্ষা চলি থকা অৱস্থাত স্কুল চৌহদত যি এটা পৰিৱেশ সৃষ্টি হ'ল, তেতিয়াৰ পৰা সকলো ল'ৰা ছোৱালীয়ে দেখিছে শুনিছে। আৰু তেতিয়াৰ পৰা তেওঁলোকে কৈছে আমি সাহস পাই গ'লোঁ, আমি তেতিয়া আপোনালোকক আমি জনাবৰ কাৰণে আমি বাধ্য হ'লোঁ। ব্যুৰো ৰিপৰ্ট এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।